কিষাণ ক্ৰেডিট কাৰ্ড থকা কৃষকসকলৰ বাবে ভাল খবৰ। আজি এই ভিডিঅ'ত আলোচনা কৰিম কিষাণ ক্ৰেডিট কাৰ্ড থাকিলে কৃষকসকলে কি কি খেতিৰ ওপৰত ঋণ লাভ কৰিব আৰু কোনসকল কৃষকে কিষাণ ক্ৰেডিট কাৰ্ডৰ লোনৰ যোগ্য হ'ব। নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেললৈ আপোনাক ৱেলকাম জনাইছোঁ। কিষাণ ক্ৰেডিট কাৰ্ড হ'ল প্ৰত্যেক কৃষকৰ বাবে বিপদৰ সময়ত নিৰ্ভৰযোগ্য বন্ধু। কিষাণ ক্ৰেডিট কাৰ্ড কৃষকৰ বাবে এটা সুবিধাজনক বিত্তীয় যন্ত্ৰ, যাৰ দ্বাৰা কৃষকে নিজৰ খেতি, পশুপালন বা মৎস্য পালনৰ লগত জড়িত হৈ আছে। তেওঁলোকে নিজৰ প্ৰয়োজনীয়তাৰ বাবে অতি সহজে ঋণ লাভ কৰিব পাৰে। ইয়াৰ লাভ সকলো কৃষকে উঠাব পাৰে। মাটিৰ মালিক, ভাড়াতীয়া, বাট্টাদাৰ, ক্ষুদ্ৰ বা সীমান্ত কৃষক বা আত্মসহায়ক গোটৰ লগত জড়িত বা যৌথ গোটৰ লগত জড়িত কৃষকেও এই আঁচনিৰ ধন বা কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ ধন কৃষকসকলে লাভ কৰিব পাৰিব। এই কিষাণ ক্ৰেডিট কাৰ্ডখনে কম সুতৰ হাৰত সময়মতে মূলধন উপলব্ধ কৰাই দিয়ে, যাক নেকি খেতি কৰাৰ সময়ত প্ৰয়োজন হোৱা আৰ্থিক চিন্তা কমাই দিয়ে। কৃষকসকলক নিজকে আত্মনিৰ্ভৰশীলতাৰ দিশত এটা শক্তিশালী পদক্ষেপত উপনীত কৰি ৰাখে। কোনসকল কৃষকে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে যোগ্য? মাটিৰ মালিক বা ভাড়াত লৈ খেতি কৰা কৃষকে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে যোগ্য পাত্ৰ হয়। পশুপালন আৰু মৎস্য পালনৰ লগত জড়িত থকা সক্ৰিয় কৃষকসকলো এই কাৰ্ডৰ বাবে যোগ্য হ'ব। HSG বা ছেল্ফ হেল্প গ্ৰুপ, যাক নেকি আত্মসহায়ক গোট বা যৌথ গোট বুলি কোৱা হয়, আৰু ক্ষুদ্ৰ কৃষক, সীমান্ত কৃষক, বট্টাদাৰ, ভাড়াতীয়া, এইবোৰ কৃষকেও কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে যোগ্য। KCCৰ দ্বাৰা কৃষকে আমি জানিব পৰা মতে 1.5 লাখৰ পৰা 5 লাখ টকালৈকে লোন লাভ কৰিব পাৰিব বুলি 2025-26 চনৰ বাজেটত ঘোষণা কৰা হৈছে। গতিকে কৃষক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে চিন্তা কৰে বা ভাবে যে KCC লোন ল'ব বিচাৰে, তেন্তে আপোনালোকে স্থানীয় আপোনালোকৰ বেংকৰ লগত যোগাযোগ কৰিব পাৰে।